10,000 টকাই আপুনি জীৱনভৰতো খাই থাকিব নোৱাৰে। আপোনাৰ হাজবেণ্ডে নাচালে কোনে চাব কওকচোন বাৰু আপুনি? আপোনাৰ ল'ৰা ছোৱালী খোৱা বোৱা চব দেখোন হাজবেণ্ডেই চাব লাগে। আপুনি এতিয়া লাঠি লৈ হাজবেণ্ডক খেদিছে কিয়? কমেডি ভিডিঅ' বনাইছেনে বেলেগ কিবা শিক্ষা দিছে? কথাটো কওকচোন আপুনি? চবকে উঠাইহে দিছে আপুনি, মানে চবকে 10,000 টকা দি বেগ চেগ লগ ঘৰৰ পৰা ওলা, তই আৰু ঘৰ নুসুমাবি দ্বিতীয় দিন। বকি লাগি আছে এইডালো খেদিছো বুজিছনে? 10,000 টকা মামাই মোক দিছে, এইটো ঘৰ মোক দিছে। তাই 10,000 টকা যদি মই 8,000 টকা মেচিন এটা কিনো, 2,000 টকাত মই তাক মাংস খাবলৈ দিব লাগে। আজি চাল্লা দালি চেনি মিঠাতেল খাই খাই পেটটো বহাইছ আৰু মোৰ লগত কাজিয়া কৰিবলৈ আহ সদায় আৰু মামাই ভালে কৰিছে। মামাক এইটো কাৰণে মই ধন্যবাদো দিছোঁ। মামা ৰিটেইলৰ কাৰ্ডবিলাক যে আপুনি আমাৰ নামত কৰি দিছে, মহিলাৰ নামত খুব ভাল কাম কৰিছে। নহ'লে এই এনেকুৱাবোৰত আৰু তেল হ'ল হয়। বঢ়িয়া কাম কৰিছে দেই মামা আপুনি। আজি তই ঘৰলৈ। কিন্তু নহ'লে দেখোন নচলেই দেখোন। আপুনিয়ে কওকচোন, কাপোৰ কানি খোৱা বোৱা ৰিচাৰ্জৰ পৰ্যন্ত দেখোন হাজবেণ্ডেই দিব লাগে আপোনাক। আপুনি এতিয়া 10,000 টকা পাই মানে লাঠি লৈ খেদিব পৰা হৈ গ'ল। হাজবেণ্ডবোৰে উল্টাই প্ৰশ্ন সোধে 10,000 টকানো কিমান দিন খাবি? খোৱাৰ পিছত আকৌ হাজবেণ্ডকে ভৰিত ধৰি থাকিব লাগিব। সেইটো কাৰণে মানে যিমানৰ মানুহ সিমানৰ কথা ক'ব, গম পাইছেনে? কথাটো অলপ ভাল নালাগিলে। আপোনাৰ মামাই যেনিবা 10,000 টকা দিলে আমি বেয়া পোৱা নাই। মামাই যেনিবা আপোনাক 10,000 টকা দিলেই যেনিবা 10,000 টকাইতো আপোনাক জীৱনভৰতো খাই থাকিব নোৱাৰে, গম পাইছেনে? বস্তু যি দাম। আপুনি হাজবেণ্ডকে যে খেদিছে কিহৰ কাৰণে? ভিডিঅ'টো চাই ভাল নালাগিলে, গম পাইছেনে? কথাকেইটা শুনি অলপো ভাল নালাগিলে।